Hello everyone, welcome back to my channel. যিসকলে ৰিপাঞ্চত এডমিশ্যন ল'ব বিচাৰি আছিল ডিএমএ তৰফৰ পৰা কিন্তু যেহেতু তেওঁলোকে কাট অফটো বহুত হাই দিছিলে তো এই কাৰণে বহুতে হয়তো নাপালে কিন্তু বৰ্তমান তেওঁলোকে কাট অফটো কমাই দিছে বিএসসি নাৰ্ছিঙৰ কাৰণে 60 বি ফাৰ্মৰ কাৰণে 55 আৰু বি অপটোমেট্ৰি বিএসসি এমএলটি আৰু বিএসসি আৰআইটিৰ কাৰণে তেওঁলোকে 46 কৰি আৰু যেহেতু ৰিপাঞ্চখন এখন চেন্ট্ৰেল ইনষ্টিটিউট হয় তো যিসকলৰ মন আছে তাত ল'বলৈ যদি তেওঁলোকৰ কাট অফ ইমানৰ ভিতৰত আছে তেওঁলোকে নিশ্চয় এপ্লাই কৰিব পাৰে ৰিপাঞ্চত 5টা বিএসসি কোৰ্স আছে বিএসসি নাৰ্ছিং বি ফাৰ্ম বিএসসি অপটোমেট্ৰি বিএসসি আৰআইটি বিএসসি এমএলটি আৰু তেওঁলোকে বৰ্তমান নতুনকৈ ফিজিঅথেৰাপি দিছে কিন্তু ফিজিঅথেৰাপিৰ সিট কেইটা অলৰেডি কমপ্লিট হৈ গৈছে আৰু কেম্পাছৰ ভিতৰতে তেওঁলোকে হোষ্টেলো প্ৰভাইড কৰে ছোৱালীৰ কাৰণে গাৰ্লছ হোষ্টেল 1 এণ্ড গাৰ্লছ হোষ্টেল 2 আৰু ল'ৰাবিলাকৰ কাৰণে এটাই হোষ্টেল আছে বয়জ হোষ্টেল 2 ফিজবিলাকো বহুত মিনিমেল হয় কাৰণ যেহেতু চেন্ট্ৰেল গভৰ্ণমেণ্ট হয় আৰু আপোনালোকৰ যদি বেছিকৈ জানিব মন আছে প্লিজ DM me on Instagram